আজিৰ দিনটোতহে মানুহগিলাৰ গাছ বা গছ ৰোৱা দীপৰ বিলৰ গাছ কাটছে কিছুমান পলিটিচিয়ানে গছ ৰুই দেখাব ৰোৱাটো হৈ গ'ল তাৰপিছত ৰোৱা হোৱাৰ পিছত পানী দিব লাগে জাষ্ট মোক তাতে দুটামান মানুহ কৈ আছিল ভইচ কোৱালিটি মোক ভাল কৰ তো সেইকাৰণে মই ইউজ কৰি আছোঁ এতিয়া মাইক চ' হে গাইজ ৱেলকাম টু নিউ ব্লগ আৰু নিউ ডে আৰু গাইজ আজি হ'ল ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে তো এটা কথা ভাবছোঁ মই মানে আজিৰ দিনটোতহে আমাৰ মানুহগিলাৰ গাছ বা গছ ৰোৱা মানে সেইটো বাঢ়ে এইটো কি কয় জাগৰতাটো নাকি সেইটো মানে আজিৰ দিনটোতহে মানুহবিলাকে মানে গছ চছ ৰুৱে আদাৰৱাইজ বেলেগ দিনা গছ কাটেহে এনে না আমাৰ মানে মানুহক দেখে গাছ ৰুই মানে লাভ নাই এনে দেখো দীপৰ বিলৰ গাছ কাটছে গুৱাহাটী যি দীপৰ বিল আছে তাতে গাছ কাটছে আৰু কি আৰু আজি কিছুমান পলিটিচিয়ানে গছ ৰুই দেখাব ইউটিউবত দিব বা ইনষ্টাত দিব বা ফেচবুকত দিব সেয়ে আৰু চ' গাইজ হৈ গ'ল 10:05 আৰু এতিয়া খাই লওঁ চাহ যেনেকৈ চাহ মানে চাহ এতে নাংমান আছে বাট এতে আছে চিৰা মোৰ এখিনি মাৰ এখিনি তো দে আৰু অলপ দেৰিকৈ লগ পাইছোঁ আজি আই থিংক মই নাহৰ গাছ পেট মানে নাহৰ পলি পেট ৰুব পাৰোঁ দেখাইছোঁ যদি ৰুং দেখাং যদি নুৰং তেতিয়া দেখাইছোঁ কি হয় A few moments later. নাহৰ গাছ পেট ৰুম টাবত চালো লৈছোঁ চ' গাইজ এতিয়া বাজিল 11:05 আৰু এতিয়া মই যাই আছোঁ নাহৰ গাছ ৰুবা আমাৰ জুবিনদাৰ ফেভৰেট গছ নাহৰ আৰু এইটো টাবত ৰুম ডাঙৰ টাবটোত কিবা ঘৰতে আছিল আৰু এখিনি মাটি সিদিনা আনিছিলোঁ মোটামুটি এই আবুহাৰ পৰা আনিছিলোঁ তাৰপিছত এইটো এতিয়া খোলোঁ মানে মাটি দি চাওঁ ক'ত থকাত ভৰাই আনিছোঁ তো এইটো খুৱাই লওঁ গাইজ তাৰপিছত ভৰাম তাৰপিছত দেখাই আছোঁ কি হয় চাওক চ' গাইজ এতিয়া মই পানী দি লওঁ মানে ৰোৱাটো হৈ গ'ল তাৰপিছত ৰোৱা হোৱাৰ পিছত পানী দিব লাগে যেন মইশ্চাৰাইজটো মেইনটেইন হৈ থাকে গাইজ প্লেণ্ট চেণ্ট মানে চৰি নাহৰ গাছ পেট ৰোৱা হৈ গ'ল আৰু এতিয়া এটা গাইজ লোকচান হৈ গ'ল বস্তি যাব হেল্ল' মানে কি হ'ল মই দেখাই দিওঁ চাওক এইটো যোনটো বস্তু এইবিলাক ভাঙি গৈছে আৰু কি আৰু এইটো নহয় কি মোৰ এক্সিডেণ্ট হৈছে এক্সিডেণ্ট নহয় মানে হেলমেটটো মই লৈ আছিলোঁ ইনকে মানে চৰি এতে ইনকে এইটি বস্তুটো ইনকে লৈ আছিলোঁ ইনকে গৈছে নহয় অলে থাপকে গৈছে বুলি ইনকে পচি তলত ইনকে থামকে লাগছে আৰু গৈছে সেহেঁতি ভাঙি দে আৰু এইটোকে খুৱাব পাৰি নেকি নাজানো আৰু নল্লি গেল আৰু নল্লি পূৰা চেঞ্জে হ'ব লাগিব দে দিছ ইজ ব্ৰ আৰু টাইপত ইউজ কৰা নাই এতিয়া ইউজ কৰিছিলোঁ ভিডিঅ' বনাওঁতে আৰু পেট নাহৰ গাছ পানী চানী গట్టి দিয়া হৈ গ'ল য়েছ গাইজ এইটো ভিডিঅ' চাই চাগে 3 মাহ পিছত গাইজ 3 মাহ হ'ল ৰুই উঠিহে ব্লগ চাই বনাই 3 মাহ ব্লগ একো বনা নাই 3 মাহ পিছত ৰিজাল্ট চাওক মানে এইখিনি নাছিল আৰু এইখিনি এতিয়া গা দিছে লাহেকৈ ভাই দিছ ইজ কল ৰিজাল্ট ইমান কেয়াৰ পানী মজাকৈ দিছোঁ মজাকৈ হৈছেও নাহৰ গাছ আৰু ইপেট গাছ মই এতিয়া নৰং আমাৰ যোনটো ৰিয়েল ঘৰ ৰিয়েল ঘৰ মানে নতুন ঘৰত ভালকৈ মজাকৈ ডাঙৰ হ'ব এইটো টাবত কিমান ডাঙৰ হ'ব বেছিটো নহয় ডাঙৰ হ'ব এখনমান হ'ব লাগে তাৰপিছত বেছিকৈ যেন বেছি ডাঙৰ হওক সেনেকৈ ৰুম আমাৰ ঘৰত আজি নহয় মানে এইকেইদিন পূৰা ফুল ডেইলি ব্লগ বনাই আছিলোঁ সেইকাৰণে এইটো 3 মাহ পিছত দেখালোঁ আৰু 3 মান্থছ পিছত ৰিজাল্ট
চ' গাইছ নাহৰ গাছৰ দৰা হৈ গ'ল আৰু অলপ দেৰিকৈ এতিয়া আহিব গাইছ খুৰীমাহঁত মানে খুৰীমা একলা আহিব তো খুৰীমা তাতে মজাকৈ গাঁৱত গাছ চাছ ৰুই আহিলাক মানে আহিব অলপ মানে কি বকি আছোঁ মানে অহাৰ টাইমত লগ মানে দেখাই আছোঁ অলপ দেৰিকৈ যেতিয়া আহিব তেতিয়া দেখাই আছোঁ A few moments later. চ' গাইছ এনেকৈ দেখোঁ মই নিউজ ৰিপৰ্টিঙো কৰিব পাৰিমে বলক আজি এটা কুৱেশ্যন এইটো মা হাউ গাইছ দাউৰা শুনে গাইছ এটা কুৱেশ্যন এইটো গাইজ আমাৰ উপস্থিত হৈছে ডিম্পু বৰুৱা মানে এই যে নিউজ যায় যে মানুহে নিউজ ৰিপৰ্টিং কৰে ই মানে মাইকটো মুখলৈকে সুৰকৈ দিয়ে এংকাৰ মানে নাজানো চ' গাইজ ইতা খুৰীমা আহি পা নাই কিয় বা নাজানো আহি পাব জানে অলপ দেৰিকৈ মই ভাবিছোঁ মইতো এনেকৈ নিউজ ৰিপৰ্টিং কৰিব পাৰিম মানুহক আপোনাৰ কি হ'ব আপোনাৰ নাম কি ভূপেন্দ্ৰ যোগী এইগিলা মই কৰি থাকিব ইচ্ছা নাই আৰু এনেকৈ কেতিয়াবা ব্লগ বাৰলৈ মানুহে ভাবিব কি ক'ৰবাত এইটো নিউজ ৰিপৰ্টিং চাওক গাইছ এইটো হ'ল ট্ৰাইপড আৰু এইবাৰ বহুত লম্বা কৰিব পাৰি দেখাই আছোঁ আছে ইমান নাম্বাৰকৈ ডিম্পু দা আপোনাৰ এতিয়া ছাবস্ক্ৰাইবাৰ কেনেকৈ হ'ল চ' গাইজ ফাইনেলি আহি গ'ল আৰু এইবাৰ গৈছে খুৰীমাই কিবা কৈ দি নমস্কাৰ আহি পালোঁ মই আৰু ইভাগে চাওক আম আনছি তো ইভাগে চাওক আম আছে আৰু কিবা কিনি আছে আৰু চিপছ আছে মই আৰু মইনা আজি এইটোৱে মানে এই ব্লগ বনাই আছোঁ কিবা এই যে নিউজ ৰিপৰ্টাৰ চ' গাইজ এতিয়া দেখলেগে খুৰীমা আহিছি আৰু ইভাগে মায়ে আছে কিবা পানী খাই আছিল চ' মানে এটা প্ৰব্লেম মানে মোবাইলত মানে মই কথাখিনি কওঁ তাৰপিছত অলপ দেৰিকৈ মানে দিলে মানে মানে লেটকৈ আহে মানে গাইজ এইটো চালানি নহয় সেইদিনাখন বেমাৰ ফেলাই দিম দৈ ফেৰিছোঁ এশ দেখি মানে গাইছ আমাৰ এইটো মোবাইলটো অকণমান হেং মাৰে মানে গাইছ কি মানে গাইছ কৈছোঁ মানে গাইছ মানে মই যেতিয়া কথাখিনি কওঁ তাৰপিছত অলপমান দেৰিকৈহে মানে যোনটো ভিডিঅ' হৈ আছে তাতে মানে কথাখিনি শুনা পায় চ' গাইছ এনেই মাজে গাইছ মোৰ মোবাইলটো প্ৰব্লেম নাই ভাই ইভেৰি নাই আই থিংক এটা মোবাইল ল'ব লাগিব মানে ইনকে ভাই ক'ব নোৱাৰি ব্লগ সেই ইনকে ভাই ব্লগ ক'ব নোৱাৰি মানে বনাব নোৱাৰি বলটো গিলা চ' গাইছ বাকে চাওক বানি আছে দালি বাকে ভাত বহাই দিছে দালি আছে আৰু বাকে মাই কিবা কৰিছে গাইছ ডেয়াৰ এখন হয় চ' এৰে আগৰ ভিডিঅ'ত মোক কমেণ্ট কৰিছিল দুটামান মানুহ কি মাইক ইউজ কৰ মান চ' গাইছ ওপৰত বহুত পানীয়ে সেইবাৰ পানী চাওক মানে এখিনিত নাই পানী এখিনিতে আছিল পানী নিচিনা একদম ভয় ক'ব নোৱাৰি বে এইবিলাকতো চাবাই নোৱাৰি দেয়াৰ মই কি কৈছিলোঁ এটা নতুন মোবাইল লোৱাৰ কথা না মোবাইল এটা লাগে যেন মানে গাইছ এটা ভাল হেন এটা মোবাইল লাগে তেতিয়া মানে ভাল ভিডিঅ' এই বনাব পাৰি আৰু বিশেষ চগাইছ মোক তাতে দুটামান মানুহ কৈ আছিল কি ভিডিঅ' কোৱালিটি বা ভইচ কোৱালিটি মই ভাল কৰোঁ তো সেইকাৰণে গাইছ মই ইউজ কৰি আছোঁ এতিয়া মাইক যেন বাহিৰত গ'লেও মানে দূৰত গ'লেও যেন কথাখিনি ক্লিয়াৰ আহে তাতে নেক্সট কৈছিল ভিডিঅ' কোৱালিটি আই থিংক মই ইম্প্ৰুভ কৰিব পাৰিম কেতিয়া মোটামুটি আৰু ৰখক ৱেইট কৰক একমাহমান তাৰপিছত দেখা যায় কি হ'ব মানে এটা নতুন মোবাইল কিনা কথা আছে যদি কিনে অভিয়াছলি ভাল কথা দে আৰু